হৰ হৰ মহাদেৱ। প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ দিনটো শাওনৰ দ্বিতীয় সোমবাৰ। ভোলেনাথৰ আশীৰ্বাদ লাভ কৰাৰ এটি অতি পবিত্ৰ সুযোগ। 21 জুলাই 2025 শিৱৰ উপাসনাৰ দিন আৰু আজি কিছু ৰাশিৰ বাবে এই দিনটো লৈ আহিছে বিশেষ সুফল আৰু শুভ সংকেত। গতিকে জানো আহক, গ্ৰহ নক্ষত্ৰৰ গতি অনুসৰি আজিৰ দিনটো কিহৰ সংকেত দিছে, কোন ৰাশিত শিৱজীৰ আশীৰ্বাদ বৰষিব আৰু কোনে থাকিব লাগিব সাৱধান। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহ আৰু সোমবাৰৰ শুভ দিন দুয়োৰে সংমিশ্ৰণে জীৱনত মংগল আৰু আধ্যাত্মিক শক্তিৰ এক বিস্ময়কৰ সঞ্চালন আনে। শাওণৰ দ্বিতীয় সোমবাৰ 21 জুলাই 2025 আজিৰ দিনটো যিটো ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰাৰ এক সুন্দৰ সুযোগ। প্ৰিয় দৰ্শক, গ্ৰহ আৰু নক্ষত্ৰৰ হিচাপ অনুসৰি এই দিনটোৱে ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। কিছুমান ৰাশিয়ে শিৱৰ কৃপাত ধন সম্পত্তি, সফলতা আৰু শুভ বাৰ্তা লাভ কৰিব, যদিও কিছুমান ৰাশিয়ে ধৈৰ্য আৰু সাৱধানতাৰ নিজৰ কাম কৰিব লাগিব। গতিকে জানো আহোঁ 2025 চনৰ 21 জুলাইৰ মেষ ৰাশিৰ পৰা মীন ৰাশিৰ দিনটো কেনেকুৱা হ'ব, কোন ৰাশিৰ উজ্জ্বল হ'ব আৰু কোনে বিশেষ যত্ন ল'ব লাগিব। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেষ ৰাশি। আজি আপোনাৰ বাবে উৎসাহ আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব আৰু বহুদিন অপেক্ষা কৰি থকা কামটোৱে এতিয়া গতি লাভ কৰিব পাৰে। কেৰিয়াৰৰ লগত জড়িত ক্ষেত্ৰখনত কিছু ইতিবাচক পৰিৱৰ্তন আহিব। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে ভাল অফাৰ পাব পাৰে। প্ৰেম জীৱনৰ কথা যদি কওঁ, আজি আপোনাৰ জীৱনত এজন আকৰ্ষণীয় ব্যক্তিয়ে প্ৰৱেশ কৰিব পাৰে, বিশেষকৈ আপুনি যদি অবিবাহিত। বিবাহিত জাতক জাতিকাসকলে আজি নিজৰ সংগীৰ সৈতে মুকলি যোগাযোগৰ ওপৰত গুৰুত্ব দিব লাগে। শিৱলিংগত পানী আৰু বেলপাত্ৰ আগবঢ়াওক। প্ৰিয় দৰ্শক, আপোনাৰ শুভ ৰং যদি চোৱা হয় ৰঙা আৰু শাস্ত্ৰৰ আপোনাৰ যদি চোৱা হয় মানসিক চাপ কমাব, ধ্যান কৰিলে উপকাৰ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ব্যক্তিগত আৰু পেছাদাৰী বৃদ্ধিৰ বাবে অতি অনুকূল দিন। কাৰ্যালয়ত আপোনাৰ এই প্ৰচেষ্টাৰ শলাগ লোৱা হ'ব আৰু আপুনি পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব পাৰে। আপুনি প্ৰেম জীৱনত কিছু আৱেগিক সংবেদনশীলতা দেখুৱাওক। কোনো বিষয়ত সোনকালে খং নকৰিব। সংগীৰ সৈতে সময় কটালে লাভজনক হ'ব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব পাৰে, কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো গুৰুত্বপূৰ্ণ। বিনিয়োগ কৰাৰ আগতে এটা পৰিকল্পনা কৰক। শিৱক গাখীৰ আৰু চাউল আগবঢ়াওক। শুভ ৰং যদি চোৱা হয় বগা আৰু আপোনাৰ স্বাস্থ্য যদি চোৱা স্বাস্থ্যসন্মত খাদ্য, বিশেষকৈ সেউজীয়া শাক পাচলি গ্ৰহণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে হয়তো আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। সম্পৰ্কবোৰত মিঠাচ থাকিব, পুৰণি মতানৈক্যবোৰ সমাধান কৰিব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো অলপ সংবেদনশীল। শাৰীৰিক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। সেউজীয়া শাক পাচলি খাওক আৰু অধিক পানী খাওক। ধ্যান কৰিলে মানসিক ভাৰসাম্য ভাল হ'ব। প্ৰেম জীৱনত থাকিব শান্তি। যদি আপুনি অবিবাহিত তেন্তে নতুন আৰম্ভণি কৰিব পাৰিব। প্ৰিয় দৰ্শক, ভগৱান শিৱক আপুনি পাৰিলে বগা ফুল আগবঢ়াওক। আপোনাৰ শুভ ৰং যদি চোৱা হয় সেউজীয়া আৰু আপোনাৰ স্বাস্থ্যত যদি চাওঁ মানসিক চাপ নাথাকিব, শাৰীৰিক জিৰণি দিয়ক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি ব্যস্ততাৰ দিন হ'ব। কোনো কাম বা সামাজিক কাৰ্যসূচীৰ বাবে অতিৰিক্ত দায়িত্ব ল'বলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন অংশীদাৰিত্বৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু পুংখানুপুংখ তদন্তৰ অন্ততহে সিদ্ধান্ত লয়। খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব। জাংক ফুড পৰিহাৰ কৰক। পেটৰ লগত জড়িত সমস্যা থাকিব পাৰে। শিৱলিংগত বিশুদ্ধ পানী আৰু ধতুৰা আগবঢ়াওক। আৰু আপোনাৰ শুভ ৰং যদি চোৱা হয় ৰূপালী আৰু আপুনি পাৰিলে লিভাৰ ডিটক্সৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজি আপুনি আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। ভাগৰুৱা আৰু মূৰৰ বিষৰ দৰে সমস্যা থাকিব পাৰে। আপোনাৰ প্ৰিয় কাম কাজত সময় অতিবাহিত কৰক। সংগীত, শিল্প বা ধ্যান এনে কৰিলে মনটো শান্ত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত সম্প্ৰীতি থাকিব, কিন্তু কৰ্মৰ চাপৰ বাবে সময়ৰ অভাৱ অনুভৱ কৰিব পাৰে। আপুনি শিৱৰ বাবে ঘিউৰ চাকি জ্বলাওক। প্ৰিয় দৰ্শক, আপোনাৰ ৰং যদি চোৱা হয় সোণালী আৰু আপোনাৰ স্বাস্থ্য যদি চোৱা হয় স্কিনৰ সময়ত সীমিত কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি আপোনাৰ চাৰিওফালে ধনাত্মক শক্তিৰ প্ৰৱাহ হ'ব। যি কামত হাত দিব তাত সফলতাৰ সম্ভাৱনা থাকে। আৰ্থিকভাৱে দিনটো মিশ্ৰিত হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আজি এই বিনিয়োগৰ পৰা বিৰত থাকক। প্ৰেমৰ সম্পৰ্ক সুস্থিৰ হৈ থাকিব। অবিবাহিত জাতক জাতিকাই ভাল সংগী বিচাৰি পাব পাৰে। শিৱলিংগত মৌ আগবঢ়াওক। আপোনাৰ শুভ ৰং যদি চোৱা হয় পাতল সেউজীয়া।
স্বাস্থ্য যদি চোৱা হয় অধিক পানী খাওক, নিজকে হাইড্ৰেটেড কৰি ৰাখক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি, আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন। কাৰ্যালয়ৰ কৰ্ম পৰিৱেশ ক্ৰমান্বয়ে উন্নত হ'ব। আপুনি আপোনাৰ সম্ভাৱনা দেখুৱাবলৈ সুযোগ পাব। প্ৰেম জীৱনত যদি আপুনি যিকোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আজি এই সমস্যা সমাধানৰ দিন। আলোচনাৰ জৰিয়তে সমাধান ওলাব। স্বাস্থ্যৰ প্ৰতি সজাগ হওক, পুৰণি ৰোগৰ পুনৰাবৃত্তি হ'ব পাৰে। শিৱ চলিচা আবৃত্তি কৰক। শুভ ৰং যদি চোৱা হয় গোলাপী, স্বাস্থ্যৰ যদি চোৱা হয় নিয়মিতভাৱে ব্যায়াম কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, আজি সুখেৰে ভৰা দিন হ'ব পাৰে। কিছু ভাল খবৰ পাব পাৰে। পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সম্ভৱ, যাৰ ফলত মনটো সুখী হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অনুকূল, আৰ্থিক লাভৰ সম্ভাৱনা আছে। যদি আপুনি বিনিয়োগ কৰিব বিচাৰিছে তেন্তে সময় ভাল। মানসিক শান্তিৰ বাবে ধ্যান আৰু প্ৰাণায়াম কৰক। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। আপুনি পাৰিলে শিৱলিংগত গোলাপ জল আৰু গোলাপ ফুল আগবঢ়াওক। প্ৰিয় দৰ্শক, আপোনাৰ শুভ ৰং যদি চোৱা হয় গভীৰ ৰঙা, স্বাস্থ্যৰ পৰামৰ্শ যদি চাওঁ আমি দিওঁ যে প্ৰচুৰ পৰিমাণে টোপনি লওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি, আজি ধনু ৰাশিৰ বাবে বৃদ্ধি আৰু প্ৰগতিৰ সুযোগ কঢ়িয়াই আনিছে। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আপোনাক আগুৱাই যোৱাত সহায় কৰিব। প্ৰেম জীৱনত নতুনত্ব থাকিব। বিবাহিত জাতক জাতিকাই নিজৰ সংগীৰ পৰা এটা ছাৰপ্ৰাইজ পাব পাৰে। ধন আৰু কেৰিয়াৰৰ ইতিবাচক পৰিৱৰ্তন সম্ভাৱনা আছে। আপুনি ভগৱান শিৱক গুড় আৰু বুট দালি অৰ্পণ কৰক। আৰু শুভ ৰং যদি চোৱা হয় হালধীয়া, স্বাস্থ্যৰ পৰামৰ্শ যদি আমি কওঁ যে দিনটোৰ আৰম্ভণিত ধ্যান আৰু যোগাসনেৰে কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি, আজি আপোনালোকৰ বাবে কঢ়িয়াই আনিছে শুভ লক্ষণ। আয়ৰ বহু উৎস মুকলি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। অৱশ্যে কিছুমান মানুহ কাৰ্যালয়ৰ ৰাজনীতিৰ চিকাৰ হ'ব পাৰে, গতিকে সাৱধান হওক। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। শিৱলিংগত ক'লা তিল আগবঢ়াওক। আপোনাৰ শুভ ৰং যদি চোৱা হয় নীলা, আপোনাৰ স্বাস্থ্য যদি চোৱা হয় মানসিক চাপৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, কুম্ভ ৰাশি আজিৰ ৰাশিফলত যদি চোৱা হয় আজি অতি উৎপাদনশীল আৰু সফল বুলি প্ৰমাণিত হ'ব। আপোনাৰ কষ্টৰ ফল পোৱাৰ সময় আহি পৰিছে। যিকোনো প্ৰজেক্টত আপুনি কেৰিয়াৰ এডভান্সমেণ্ট, প্ৰমোশ্যন বা সফলতা লাভ কৰিব পাৰে। প্ৰেম জীৱনত খং নিয়ন্ত্ৰণ কৰক। সৰু বস্তু এটা ডাঙৰ হ'বলৈ নিদিব। 108 বাৰ ওম নমঃ শিৱায় জপ কৰক। আপোনাৰ শুভ ৰং যদি চোৱা হয় বেঙুনীয়া, আৰু স্বাস্থ্যৰ পৰামৰ্শ যদি চাওঁ কঁকালৰ বিষ আওকাণ নকৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি, আজি মীন ৰাশিৰ বাবে স্বাভাৱিক দিন হ'ব। কোনো ধৰণৰ চিন্তা নাই যদিও নিজকে সক্ৰিয় কৰি ৰখাৰ প্ৰয়োজন আছে। ব্যৱসায়ত কিছু ইতিবাচক খবৰ আহিব পাৰে। নিয়োজিত জাতক জাতিকা সকলো তেওঁলোকৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্ট হ'ব। স্বাস্থ্যৰ উন্নতিৰ বাবে খাদ্য পৰিৱৰ্তন কৰক। সেউজীয়া শাক পাচলি, দৈ আৰু ফল মূল খাওক। শিৱক কল আৰু পঞ্চামৃত অৰ্পণ কৰক। আপোনাৰ শুভ ৰং যদি চোৱা হয় হালধীয়া, আৰু স্বাস্থ্য যদি চোৱা হয় নিজকে মানসিক চাপমুক্ত কৰি ৰাখক আৰু প্ৰচুৰ পৰিমাণে পানী খাওক। প্ৰিয় দৰ্শক, শাওনৰ সোমবাৰটো শিৱ ভক্তি, আত্মনিৰীক্ষণ আৰু ইতিবাচক পৰিৱৰ্তনৰ প্ৰতীক। আজি ভোলানাথৰ আশ্ৰয় লৈ নিজৰ কৰ্ম শ্ৰেষ্ঠ কৰি তোলাৰ এক সুযোগ। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।